এইবাৰ ধুবুৰী সমষ্টিত বিজেপি প্ৰাৰ্থী উত্তম প্ৰসাদৰ গৰম বতাহ। ধুবুৰী সমষ্টিত মুখে মুখে এইবাৰ কেৱল এটাই নাম, উত্তম প্ৰসাদ। কালি তাৰ এক প্ৰমাণ দেখিবলৈ পোৱা গৈছে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত কেইবা হাজাৰ লোক ওলাই আহিল উত্তম প্ৰসাদক লগ কৰিবলৈ। চাৰিবাৰকৈ AIUDFৰ দখলত থকা ধুবুৰী বিধানসভা সমষ্টিত এইবাৰ বিজেপিৰ প্ৰাৰ্থী উত্তম প্ৰসাদৰ ধুবুৰী সমষ্টিৰ সংখ্যালঘু লোকেও বিচাৰিছে এইবাৰ বিজেপিৰ প্ৰাৰ্থী উত্তম প্ৰসাদক। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ধুবুৰী সমষ্টিত এইবাৰ 296টা ভোট কেন্দ্ৰ থকাৰ বিপৰীতে সমষ্টিটোত মুঠ ভোটাৰ আছে 2,31,938 জন। ইয়াৰে প্ৰায় 52,000 হিন্দু ভোটাৰ আৰু প্ৰায় 96,000 জন হৈছে দেশী মুছলিম ভোটাৰ। আনহাতে সমষ্টিটোত মিয়া মুছলমান ভোটাৰ হৈছে প্ৰায় 83,000। মুঠৰ ওপৰত এইবাৰ ধুবুৰী সমষ্টিত বিজেপি যে মুখ্য আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব। আমি একচুয়ালি প্ৰচাৰটো আমাৰ মোটামুটি 2 বছৰৰ পৰা চলি আছে, কিন্তু আজি আমি ডোর টু ডোর ক্যাম্পিং স্টার্ট কৰিছো। আমাৰ মণ্ডল সভানেত্ৰী আছে, আমাৰ মিউনিসিপালিটিৰ ওয়ার্ড কমিশনার সকল আছে, আমাৰ যুৱ মোৰ্চা, মহিলা মোৰ্চা, SC মোৰ্চা, সব মোৰ্চা সকল কাৰ্যকৰ্তাক লৈ পিনে আমি প্ৰচাৰত ওলাইছো। আমি ডোর টু ডোর ক্যাম্পিং কৰি, যেটো আমি মানে খুব মানুহে কৈ আছে দাদা ক'ব নালাগে আমি ভোট এইবিলি এনে দিম ভাৰতীয় জনতা পাৰ্টি। আমাৰ বিজেপিতে এটা বস্তু শিকোৱা হয়, জিতনে সে পহলে জিতো মত और हारने से पहले हारो मत। আমি ফিল্ডত কাম কৰা দল, আমি 12 মাহে ফিল্ডত কাম কৰোঁ। সেইকাৰণে ৰাইজত আমাৰ লগত হোৱাৰী আছে, কিন্তু লগতে UDF আৰু কংগ্ৰেছ আছে, তেওঁলোকে নিজৰ যুঁজ কৰিব। কিন্তু এইবেলি ধুবুৰীবাসী ৰাইজ সিদ্ধান্ত লৈছে যে সরকারমুখী বিধায়ক দিন। যেহেতু সরকার ভারতীয় জনতা পার্টির হব, যিমানখিনি সার্ভে আর যিমানখিনি অপিনিয়ন ওলাইছে তাতে ভারতীয় জনতা পার্টি সরকার হবই, NDA সরকার হবই। এই কারণে মানুষ এইবেলি সরকারমুখী বিধায়ক দিয়ার কারণে ভারতীয় জনতা পার্টিক ভোট দিব। আপনি তৃণমূল পর্যায়ের পর ক্যান্ডিডেট আছে এই বিকল্প? আমার ভারতীয় জনতা পার্টির নেতা নহয়, কার্যকর্তা হয়। আর মই সঁচাকৈ আমার রাজ্যিক সভাপতি আমার দিলীপ শইকীয়া ডাঙৰীয়া, লগতে আমার যশস্বী মুখ্যমন্ত্রী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিওঁ যে তেওঁলোকে এটা তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা, যি কাৰ্যকৰ্তা পোষ্টাৰ আৰু ফ্লেগ লৈ সদায় দৌৰ পাৰি থাকে, তাক দিছে। তাৰ কাৰণে আমি আমাৰ দলৰ সভাপতি আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ দিওঁ। মাইনৰিটি ভোটাৰ বুজি পাইছে, কংগ্ৰেছ বহু দিনৰ পৰা, UDF বহু দিনৰ পৰা ইয়াত আমাক মিছা কথা কৈ ধৰ্মৰ কথা সুশ্ৰী দি পিনে আমাৰ ইয়াৰ পৰা ভোট লৈ আছে। এইবেলি ৰাইজে গম পাইছে যে নহয়, আমি আৰু সেইবোৰ কথা নুশুনো। আমি এইবেলি একদম ভাৰতীয় জনতা পাৰ্টি ভোট দি জয়যুক্ত কৰিম। আৰু যেহেতু মানুহৰ লগত আমাৰ সম্পৰ্ক ভাল, মানুহে আমাৰ লগত নিজে নিজে আহি আছে, তো আমাৰ জিতাটো মোটামুটি ভাৰতীয় জনতা পাৰ্টি সেইটো খাটা।